মানে প্ৰতিদ্বন্দ্বী মূল প্ৰতিদ্বন্দ্বী UDF মূল প্ৰতিদ্বন্দ্বী কিমান ভোটত সেইটো ধৰি লওক এতিয়া আমি ক'ব এইকাৰণেই নোৱাৰিম গণতন্ত্ৰ ৰাইজে ৰজা গতিকে ৰাইজক আমি ভগৱানৰ শাৰীত ৰাখিছোঁ আই মাতৃসকলক লক্ষী শাৰীত ৰাখিছোঁ তেওঁলোকে দিছে সিদ্ধান্ত ল'ব যে আমাক কিমান সমৰ্থন কৰে কিন্তু আমি সভা সমিতি কৰি যিখিনি আমি বুজি পাইছোঁ আৰু বিৰোধীৰো আমি যিখিনি আপোনাৰ ছ'চিয়েল মিডিয়াতে হওক বা টেলিভিশ্যনত আমি দেখা পাইছোঁ গোটেইখিনি মিলি পেলাই আমি দেখিছোঁ যে নগাঁও লোকসভা AGP BJP UPPLৰ মিত্ৰজোঁটৰ কেণ্ডিডেট জয় হ'ব ইয়াত মোদী ডাঙৰীয়া জয় হ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জয় হ'ব বিজেপিৰ জয় হ'ব ইয়াত নগাঁৱত প্ৰেছ মিট পাতি প্ৰদ্যুৎ বৰদলৈয়ে কৈছে সুৰেশ বৰা বোলে পাপী মানুহ কেতিয়াও জিকিব নোৱাৰে কি ক'ব নহয় তেখেতে কোৱাটো মই শুনা নাই কিন্তু যোৱাবাৰ তেখেত কাৰ কাৰণে জিকিলে এবাৰ ভালকৈ সুধিব আৰু মোক তেখেতৰ সন্মুখত বহাই দিব তেতিয়া যদি তেখেতে তেনেকৈ ক'ব পাৰে মই মানে মানিম যে আচলতে মানৱতা কোন দিশত গৈছে আৰু মই নোহোৱালে যোৱাবাৰ তেওঁ ইয়াত সাংসদেই হ'ব নোৱাৰে গতিকে আজি আকৌ তেওঁ তেনেকৈ কৈছে বুলি মই শুনিছোঁ বাৰু একো নাই কিয় নহয় কওকচোন বাৰু আপোনালোকে নাজানে মই সঁচা কথাটো আপোনাক কৈছোঁ যোৱা বছৰ নিউজ হৈছিলে যে নগাঁও কংগ্ৰেছৰ কোনেও তেওঁক সমৰ্থন কৰা নাই চাথ দিয়া নাই বুলি শব্দটো ওলাইছিলে আৰু অকল মাত্ৰ জিলা কংগ্ৰেছৰ আপোনাৰ জেনেৰেল ছেক্ৰেটাৰী ব্ৰহ্মপুৰৰ নেতা সুৰেশ বৰাইহে তেখেতক সংগ দিছে বুলি প্ৰাগত নিউজ ওলাইছিলে আৰু মই তেখেতক ভীমকল খাই মই ৰাতিপুৱা 4টা বজালৈকে গোটেই নগাঁওখন আঙুলিত ধৰাই মই তেখেতক 16,500 ভোটত জিকালোঁ তাৰপিছত আকৌ এতিয়া তেওঁ মোক কৈছে মই বোলে পাপী ঠিক আছে মই যদি পাপী আপুনি পাপীটো এতিয়াহে চিনি পাইছে মানে আগতে চিনি পোৱা নাছিল তা আপোনাৰ দৰে সুবিধাবাদী মানুহ কম আছেনে যে এজন পাপীক লৈ আপুনি ৰণনীতি পাৰ হ'ল 2019ত আৰু এতিয়া যেতিয়া আপোনাৰ স্বাৰ্থটো হৈ গ'ল মানুহক ক'লে পাপী গতিকে আপোনাৰ মুখাখন গম পাই গ'ল আপোনাৰ বক্তব্য মইতো আজিলৈকে তেওঁৰ বিষয়ে একো কোৱা নাই কৈছোঁ লগত থাকোঁতে পাপী নাছিলে লগত থাকোঁতে পাপী নহয় মই পাপী প্ৰতিগৰাকী আই মাতৃয়ে ৰেচন কাৰ্ড পাব আৰু ৰেচন কাৰ্ড পোৱা প্ৰতিগৰাকী আই মাতৃয়ে অৰুণোদয় পাব প্ৰতিগৰাকী আই মাতৃয়ে ৰেচন কাৰ্ড পাব আৰু প্ৰতিগৰাকী ৰেচন কাৰ্ড থকা আই মাতৃয়ে অৰুণোদয় পাব প্ৰত্যেকজনে প্ৰধানমন্ত্ৰী ঘৰ পাব আৰু প্ৰধানমন্ত্ৰী ঘৰ নোপোৱা লোকসকলে মুখ্যমন্ত্ৰীৰ আপোনাৰ অধীনৰ ঘৰ পাব মুঠতে আঁচনিৰ কাৰণে আমি ভাবিবলগীয়া নাই আমি মাত্ৰ আমাৰ দেশখন বিশ্বৰ সন্মুখত জিলিকি উঠিবলৈ হলে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ ভাৰতৰ প্ৰধানমন্ত্ৰী কৰিব লাগিব আৰু লগতে মোক আপোনালোকে ভোট দি মোক সাংসদ কৰক MP কৰক মই আজি ৰাজহুৱাকৈ আপোনালোক সন্ধ্যা সময়ত কথা দিছোঁ যে মই সাংসদ হৈ আপোনালোকৰ মাজত থাকি আপোনালোকৰ পৰিয়ালৰ এজনৰ দৰে কাম কৰিম বুলি কথা দিছোঁ আৰু আপোনালোকৰ আপোনালোকে জানে যে আজি বানপানীৰ সমস্যাটো এই অঞ্চলৰ মানুহে প্ৰতি বছৰে ভুগি আছিল কিন্তু চন্দ্ৰপুৰৰ পৰা কিলকাতৰিটো মাথাউৰি আমাৰ চৰকাৰে মন্ত্ৰী বিজয় হাজৰিকাই বান্ধি দিলে এই মাথাউৰিৰ ফলত আজি বানপানীৰ সমস্যা দূৰ হৈছে লগতে আজি আপোনালোকৰ মানুহখিনি যি এটা শংকা বা যিটো আপোনালোকে এটা ভয়ভাৱে আপোনালোকে অতিবাহিত কৰিছিল আজি আপোনালোকে এইখিনি ভাবিবলগীয়া নাই আপোনালোকৰ লগত বিজেপি আছে আপোনালোকৰ লগত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে আপোনালোকৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে আপোনালোকৰ লগত মই নিজে আছো গতিকে আহক আমি সকলোৱে মিলি 26 তাৰিখে পুনম পুনম ভোট দি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ প্ৰধানমন্ত্ৰী কৰোঁ আৰু মুখ্যমন্ত্ৰীলৈ অনুৰোধ ৰাখি পুনৰ সকলোলৈকে শ্ৰদ্ধা নমস্কাৰ কৰিব যাচ্ছি বক্তব্য সামৰি লৈছোঁ ধন্যবাদ ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি নরেন্দ্র মোদীজি নরেন্দ্র মোদীজি নরেন্দ্র মোদীজি ডক্টর হিমন্ত বিশ্ব শর্মা ডক্টর হিমন্ত বিশ্ব শর্মা ডক্টর হিমন্ত বিশ্ব শর্মা পীযুষ হাজৰিকা পীযুষ হাজৰিকা পীযুষ হাজৰিকা